নমস্কাৰ, আপোনাৰ নাম ৰাজেন দেউৰী। 2024 চনত আপুনি পানী লৈ আছে হাইব্ৰিড, কেনেদৰে উপকৃত হৈছে কওক? মই বহুত উপকৃত হৈছোঁ। মই বহুত উপকৃত হৈছোঁ সেইটো পোৱাৰ কাৰণে। মই তাৰমানে মোৰ যিটো হেৰিয়ে দিলে তাৰমানে গভৰ্ণমেণ্টে যিটো সেই সুবিধা দিলে, সেই সুবিধাৰ কাৰণে মই তাৰমানে বহুত তাৰমানে আৰু মই ক'ব নোৱাৰোঁ তাৰমানে এনেকুৱা অসুবিধা। ধন্যবাদ দিছে, ধন্যবাদ দিছোঁ। আমাক ধন্যবাদ দিছে। ধন্যবাদ দিছোঁ মই। কি খেতি কৰে আপুনি? মইতো এই কচু এতিয়া লগাই থৈ দিছোঁ, এতিয়া লাও লগাই থৈ দিছোঁ। এতিয়া এইখিনি তাৰমানে গোটেই কবি এতিয়া লগাম। কবি, বিলাহী, হেৰি জলকীয়া। আপুনি হেৰি বগৰী খেতিও দেখিছোঁ, বগৰী খেতিও পানী দিয়ে? বগৰী খেতিটো পানী দিওঁ, কাটি দিওঁ। আগতে আপুনি ডিজেল ইঞ্জিন চলাই দিয়ে? দিলে বহুত পইচা গৈছে। বহুত পইচা গৈছে। এতিয়াতো পইচা এতিয়া দিবলগীয়া পইচা দিবলৈ হোৱা নাই এতিয়া। কি ক'ব আৰু কিবা ক'ব নেকি চৰকাৰ? আৰু চৰকাৰক মমাৰ কাৰণে একদম ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ ইমানখিনি যে সহায় কৰিছে, যে ইমানখিনি যে উপকৃত হৈছোঁ, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। মই বহুত ভাল পাইছোঁ। আপুনি এনেই চ'লাৰ চলাই নে ইলেক্ট্ৰিচিটিত চলাই? এতিয়া মই চলাৰ চলাই ন? ইলেক্ট্ৰিচিটি বিল নিদিয়ে ন? কাটি থৈ দিয়া আছে। আৰু যেতিয়া বৰষুণ হয় তেতিয়া আপুনি ইলেক্ট্ৰিচিটিত চলায়? তেওঁ হাইব্ৰিড প্ৰকল্পৰ দ্বাৰা আমাৰ যথেষ্ট উপকৃত হৈছে। তেওঁৰ দৰে প্ৰতিজন কৃষক উপকৃত হওক, তাৰে আমাৰ কামনা। ধন্যবাদ।